দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টিত এটা লাইক কৰি দিব। এই মুহূৰ্তত ৰাজ্যবাসীক দিবলৈ এটা বিগ ব্ৰেকিং নিউজ। শ্যাম কানুৱে হত্যা কৰিছিল জুবিন গাৰ্গক। হয়, এটা ডাঙৰ খবৰ লাভ কৰা গৈছে, এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ। শ্যাম কানুৰ জ্ঞাতাৰ্থে চলিছিল ইয়ট পাৰ্টি। ছিংগাপুৰৰ পৰা আহি পৰিছে এটা বহুতে ডাঙৰ খবৰ, যিটো আপুনি শুনিলে আপোনাৰ বুকু কঁপি উঠিব। হয়, শ্যাম কানুৰ জ্ঞাতাৰ্থে চলিছিল ইয়ট পাৰ্টি। ছিংগাপুৰৰ পৰা আহি পৰিছে এক নতুন তথ্য, যি তথ্যই প্ৰমাণ কৰে যে শ্যাম কানু মহন্তই হত্যা কৰিছিল জুবিন গাৰ্গক। হয়, আমাৰ প্ৰথমটো খবৰে ৰাজ্যবাসীৰ বাবে বহুতে গুৰুত্বপূৰ্ণ খবৰ। আচল প্ৰকৃত জুবিন ভক্তই ভিডিঅ'টিত এটা লাইক কৰি কমেণ্টত জাষ্টিছ ফৰ জুবিন দা বুলি নিশ্চয় লিখিব। ইয়াৰ লগতে সিদ্ধাৰ্থ শৰ্মাৰ বিষয়ে আহি পৰিছে এক ডাঙৰ খবৰ। কেতিয়াও গ্ৰেপ্তাৰ নহয় সিদ্ধাৰ্থ শৰ্মা, কাৰণ সিদ্ধাৰ্থ শৰ্মা বিজেপিৰ এজন কৰ্তা ধৰ্তা আছিল। বিজেপিৰ এজন ডাঙৰ নেতা আছিলে সিদ্ধাৰ্থ শৰ্মাই। নতুন নতুন তথ্য আপোনালোকৰ মাজত আনিছো, ভিডিঅ'টি অলপো স্কিপ নকৰাকে শেষলৈকে চাই থাকিব। শ্যাম কানুৰ জ্ঞাতাৰ্থে চলিছিল ইয়ট পাৰ্টি, যি ইয়ট পাৰ্টিৰ বাবে আমি আমাৰ হিয়াৰ আমঠুক হেৰাবলগীয়া হ'ল। শ্যাম কানুৱে ইমান দিন মিছা মাতি আছিলে যে তেখেতে একো নাজানে। কেইটামান ভয়ংকৰ তথ্য আপোনালোকৰ মাজত মই তুলি ধৰিছো, অলপ স্কিপ নকৰাকে শেষলৈকে চাব। শ্যাম কানুৰ জ্ঞাতাৰ্থে চলিছিল ইয়ট পাৰ্টি। ছিংগাপুৰৰ পৰা আহি পৰিছে এক ভয়ংকৰ খবৰ। ছিংগাপুৰৰ পাৰ্টি সন্দৰ্ভত বিস্ফোৰক কল ৰেকৰ্ডিং ভাইৰেল হৈ পৰিছে। এই কল ৰেকৰ্ডিঙত কি আছে মই আপোনালোকক পুংখানুপুংখভাৱে জনাবলৈ যত্ন কৰিম। হাঁহি হাঁহি বৰ্ণনা ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া অভিমন্যুৰ। জুবিনৰ বন্ধু তন্ময়ে আয়োজন কৰিছিল ইয়ট পাৰ্টি। জুবিনক ইয়টৰ কেপ্টেইনহে পানীৰ পৰা তুলি আনিছিল, বেলেগে তুলি অনা নাছিলে। জুবিনৰ যিটো ইয়ট আছিল, সেই ইয়টৰ কেপ্টেইনেহে জুবিনক তুলি আনিছিল পানীৰ পৰা। তাৰ পাছতো চিকিৎসা নাপাই এঘণ্টা ইয়টতে পৰি আছিল জুবিন গাৰ্গ। হয়, এটা বহুতে ডাঙৰ খবৰ। এই এঘণ্টা হয়তো ইয়টত নাথাকি হস্পিটেলত যদি পালে হয়, জুবিন গাৰ্গ নিশ্চয় জীয়াই থাকিলে হয়। গাফিলতি আছিল, কোনে এইবিলাক কৰিছিল। বিস্ফোৰক ফোন কলৰ পাছতে খোল খাইছে শ্যাম কানু মহন্তৰ মিথ্যাচাৰ। শ্যাম কানু মহন্তই সকলো খৰচ বহন কৰি জুবিনক লৈ গৈছিল ছিংগাপুৰলৈ। বাৰে বাৰে অভিমন্যু তন্ময়ে ফোন কৰি জুবিনৰ খবৰ লৈছিল শ্যাম কানুৱে। বিস্ফোৰক ফোন কলত ইয়ট যাত্ৰাৰ বিস্ফোৰক তথ্য অভিমন্যুৰ। ছিংগাপুৰ আছাম এছ'চিয়েশ্যনৰ সভাপতি অভিমন্যুৰ হাঁহি হাঁহি গা এৰা মন্তব্য। ঘটনাত আছাম এছ'চিয়েশ্যনৰ দোষ নাই বুলি চাফাই অভিযান দিছে এই সকল ব্যক্তিয়ে। শ্যাম কানু মহন্তৰ জ্ঞাতাৰ্থে চলিছিল সাগৰত ইয়ট পাৰ্টি। ইয়াৰ লগতে আহি পৰিছে আন এক ডাঙৰ খবৰ, এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ। গুৱাহাটী বিজেপি যুৱ মৰ্চাৰ সহ প্ৰভাৰী আছিল সিদ্ধাৰ্থ শৰ্মা। এতিয়াহে গম পোৱা গৈছে কিয় গ্ৰেপ্তাৰ হোৱা নাই এতিয়ালৈকে সিদ্ধাৰ্থ শৰ্মা। পোহৰলৈ জুবিন গাৰ্গ